প্ৰশ্ন হৈছে সোমবাৰৰ পৰা যি লকডাউন 4.0 আৰম্ভ হ'ব সেইখিনি সময়ত অসমত কি খোলা হ'ব বিশেষ ব্যাখ্যা নকৰি আমি আগবঢ়াইছো আমাৰ বিশেষ প্ৰতিবেদন দেশত হঠাৎ কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে পঞ্চাছটা দিনৰ পূৰ্বতকৈ কৰোনাৰ পৰিৱেশ পৰিস্থিতিতে বেয়া দৈনিক দেশত প্ৰায় 4,000 ওচৰা-ওচৰি কৰোনা আক্ৰান্ত ৰোগীৰ সৃষ্টি হৈছে এনে অৱস্থাত প্ৰশ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰৰ পৰা ঘোষণা কৰিবলগীয়া চতুৰ্থটো লকডাউনত কি ৰেহাই দিব এই বিষয়বস্তুক লৈ এতিয়া সৰ্বত্ৰ চিন্তা চৰ্চা দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মতে এতিয়া আমি কৰোনাৰ সৈতে সহাৱস্থান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল য'ত একাংশ দোকান পোহাৰ খোলাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে এনে অৱস্থাত प्रश्न है जो आम कोरोना रोग सहावस्थान कर बाध्य हम नहीं तैयारियां ना मैं आपको एक चीज़ बता देता हूँ कि कोरोना पहले लगता था शायद ये गर्मी स्टार्ट होगी और चला जाएगा हर आदमी को विश्वास था कि 1 मई आखिरी दिन होगा कि 1 मई के दिन ये परमानेंटली चला जाएगा पर जाने वाला लग नहीं रहा है अब ब्राज़ील देखिएगा और वहाँ पे लैटिन अमेरिका के कुछ देशों में काफ़ी ज़्यादा गर्मी पड़ रही है तब भी ये फ़र्क नहीं पड़ा है तो मतलब अब कोरोना के साथ जीना तो सीखना पड़ेगा हमारे को और जहाँ तक आप कह रहे हैं कि भाई नंबर्स पे अगर जाएंगे नंबर्स के बजाय आपको परसेंटेज ग्रोथ पे देखना पड़ेगा परसेंटेज ग्रोथ जैसे कि कल की थी तो दैट इज़ अब मुश्किल से 5% के करीब थी तो 5% 5.5% के करीब ग्रोथ थी दैट इज़ नॉट टू हाई एक टाइम था 20% की ग्रोथ थी फिर 12% रही फिर थोड़ा कम हुई तो 5-6% की ग्रोथ चल रही है जहाँ में सरकार का मत है कि हमें दोनों चीज़ों में बैलेंस करने की आवश्यकता है हमें वायरस के इन्फेक्शन को रोकना इज़ इम्पॉर्टेंट कि लॉकडाउन सिर्फ लॉकडाउन से नहीं उसके साथ साथ हमें इकोनॉमिक एक्टिविटी को भी स्टार्ट करना पड़ेगा और अगर मास्क लगाना जो कि आज से 2 महीने पहले लगता था कि मास्क लगाने से कोई इतना फ़ायदा होने वाला नहीं एक्सपर्ट्स का कहना भी यही था आज सबका कहना है कि अगर दोनों ने मास्क लगाया है जो इन्फेक्टेड है वो भी और जिस सामने वाला भी लगाया तो इन्फेक्शन के चांस बहुत ही कम रह जाते हैं अगर आप साबुन से हाथ बार बार धोते हैं थोड़ा डिस्टेंस बना के रखते हैं तो मुझे लगता है इन्फेक्शन से बच सकते हैं এইখিনি মুহূৰ্তত প্ৰশ্ন হয় যে 18 মে'ৰ পৰা অসমত কি হ'ব সমগ্ৰ অসমবাসীৰ মুখত এইটোৱেই প্ৰশ্ন সকলোৱে বিচাৰিছে 18 মে'ৰ পিছত কি হ'ব সেই তথ্য জানিবলৈ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পৰামৰ্শৱলী প্ৰেৰণ কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল যে 15 মে'ৰ ভিতৰত এই পৰামৰ্শৱলী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগে ৰাজ্য চৰকাৰে ইতিমধ্যে ইয়া প্ৰেৰণ কৰিছে কেন্দ্ৰলৈ নিশ্চয় আপুনি জানিব বিচাৰিব অসমত কি হ'ব কেন্দ্ৰলৈ অসম চৰকাৰৰ পৰামৰ্শ 18 মে'ৰ পিছত 50% দোকান খুলিবলৈ অনুমতি দিয়ক শ্বপিং মল খুলিবলৈ অনুমতি দিয়ক শ্বপিং মলত 50% দোকান খোলা হ'ব খুৰাৰ বিপণী খোলা ৰাখক পৰিবহণ ব্যৱস্থা খুলিবলৈ দিয়ক 50% যাত্ৰীসহ কাৰ্যালয় খোলা ৰাখক 50% কৰ্মচাৰীৰে কোনখন জিলা কি জনৰ হ'ব সেয়া নিৰূপণ কৰিব অসম চৰকাৰে জিলা ভিত্তিক জনৰ পৰিৱৰ্তে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিবলৈ অনুমতি দিয়ক ৰেষ্টুৰেণ্ট খোলা ৰাখিবলৈ দিয়ক কিন্তু ৰেষ্টুৰেণ্টৰ ভিতৰত খাদ্য নহয় বৰঞ্চ ঘৰলৈ নিবলৈ দিয়ক নিশাৰ ভাগত খাদ্য অব্যাহত ৰাখক স্বাভাৱিকতেই অসম চৰকাৰৰ এই পৰামৰ্শৱলী যদিহে কাৰ্যকৰী কৰা হয় তেনেহ'লে দিনৰ ভাগত যথেষ্ট শিথিলতা আহিব এতিয়াৰ শিথিলতাতকৈ কিছু শিথিলতা আহিব
কিন্তু সন্ধিয়া 6 বজাৰ লগে লগেই পুনৰ সান্ধ্যহেন অব্যাহত থাকিব। অৰ্থাৎ নৈশ জীৱন এতিয়াও স্বাভাৱিক নহ'ব। প্ৰশ্ন হৈছে যিটো সময়ত ৰাজ্যলৈ বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোক বাছ আৰু ৰেল যোগে আহি প্ৰৱেশ কৰিছে, যিটো সময়ত ৰাজ্যত কৰোণাক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে, এনে অৱস্থাত এইদৰে 50% দোকান খুলি দিয়াৰ লগে লগে কৰোণা ভাইৰাছে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিব নেকি? এনে অৱস্থাত ৰাজ্য চৰকাৰসমূহে নিজ নিজ ৰাজ্যৰ জনতাক কেতবোৰ পৰামৰ্শ আগবঢ়াইছে। ঘনে ঘনে হাত ধোৱাৰ ব্যৱস্থা কৰক, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব মানি চলক, মুখত মাস্ক পৰিধান বাধ্যতামূলক কৰক। कल भी बताया था कि जनता के बहुत सारे प्रपोजल्स आए हैं। ज़्यादातर लोगों ने देखो 2 चीज़ों के लिए बोला है। एक तो मास्क, अगर कोई भी पब्लिक में आता है मास्क लगाना चाहिए। दूसरा है सोशल डिस्टेंसिंग, जो भी चीज़ ओपन अप की जाए उसके अंदर सोशल डिस्टेंसिंग होनी चाहिए। जैसे लोगों ने सलाह दी है कि बसें चलाई जाएँ बट फुल कैपेसिटी पे नहीं, कम कैपेसिटी पे चलाई जाए। मेट्रो चलाई जाए पर कम कैपेसिटी पे चलाई जाए, तो ताकि सोशल डिस्टेंसिंग रहे। कहीं भी पब्लिक में आदमी आता है तो मास्क लगाएं। मैं भी आपसे शेयर करना चाहूँगा, देखो 2 महीने के अंदर काफ़ी कुछ ये वायरस कैसे काम कर रहा है, कैसे इन्फेक्शन बढ़ता है, इसके बारे में जानकारी धीरे धीरे बढ़ी है। जितना बेनिफिट लॉकडाउन से मिला है, अगर लॉकडाउन नहीं होता तो समझ पाना बड़ा मुश्किल था, बट अब ये कह सकते हैं कि अगर हम मास्क लगा रहे हैं, सोशल डिस्टेंसिंग रख रहे हैं और अपने हाथों को बार बार साफ कर रहे हैं, अगर ये 3 चीज़ें आप कर लेंगे तो मुझे लगता है कि 90-95% तक आप इन्फेक्शन से बचने के चांस हो जाते हैं। এই চ্যালেঞ্জটো বাঢ়িব। মই আগতেও কৈছিলোঁ, কিছুদিনৰ আগতে হিমালয় সদৃশ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছোঁ আমি। কিন্তু ইয়াত হতাশ আৰু আতংকিত কোনোৱে হ'ব নালাগে, কাৰণ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হ'লেও সকলোৱে এই কথা মনত ৰাখিব লাগিব যে আমি যদি সকলোৱে শৃংখলাবদ্ধভাৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিষ্কাৰকৈ থাকি আমি এজনে আনজনক যে সহায় কৰাৰ মানসিকতা বৃদ্ধি কৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আশা কৰা হৈছে এই নীতিবোৰকে কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে। ব্যুৰ' ৰিপৰ্ট DY365। দেশৰ বহুকেইটা আগশাৰীৰ মন্দিৰ আছে, যিকেইটা মন্দিৰত বৃহৎ পৰিমাণৰ সোণ জমা আছে। বিভিন্ন ভক্তই আহে, ভগৱানক প্ৰাৰ্থনা কৰে, মনোকামনা পূৰ্ণ হ'লে সোণ দান হিচাপে দিয়ে। এই সোণৰ পৰিমাণো ভয়ানক ধৰণৰ, বৃহৎ পৰিমাণৰ সোণ তেওঁলোকে দান দিয়ে, মনোকামনা পূৰ্ণ কৰে। আমি সিদ্ধি সাই বাবা মন্দিৰৰ কথাই জানো, প্ৰতি বছৰে মন্দিৰটোত বৃহৎ পৰিমাণৰ সোণৰ বৰঙণি যোগোৱা হয়। এইখিনি সময়ত মহাৰাষ্ট্ৰৰ এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেওঁ আজি এটা দাবী উত্থাপন কৰিছে, যিহেতু চৰকাৰৰ বৃহৎ ধনৰ প্ৰয়োজন হৈছে, আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক বহুত ধন লাগে, গতিকে তেওঁৰ পৰামৰ্শ এই যে মন্দিৰবোৰত সোণবোৰ আছে, এই সোণ বেংকত বন্ধকত থ'ব লাগে আৰু তাৰ পৰা টকা উলিয়াব লাগে আৰু সেই টকাৰ সদব্যৱহাৰ কৰিব লাগে। লগে লগে বিতৰ্ক আৰম্ভ হৈছে। বিজেপিয়ে লগে লগে কংগ্ৰেছ নেতাজনক আক্ৰমণ কৰিছে, যে কোৱা হৈছে মন্দিৰৰ সোণৰ প্ৰতি তোমালোকৰ চকু কিয়? এতিয়া বহুতে প্ৰশ্ন কৰিছে, মন্দিৰত এনেই সোণ থকাৰ প্ৰয়োজনীয়তা কি? এই সোণখিনি যদি আজি ব্যৱহাৰ নকৰে তেতিয়া কেতিয়া হ'ব? ছ'চিয়েল নেটৱৰ্কিং ছাইটত এনেধৰণৰ অপপ্ৰচাৰ বা প্ৰচাৰ চলিছে যে দেশৰ মন্দিৰবিলাকৰ দেশৰ প্ৰতি কোনো ধৰণৰ বৰঙণি নাই। দেশত যেতিয়া সমস্যাৰ সৃষ্টি হয় তেওঁলোকে নীৰৱতা অৱলম্বন কৰে। দেশত এতিয়া সমস্যাৰ সৃষ্টি হৈছে, বিভিন্নজনে চৰকাৰক দান বৰঙণি কৰিছে, বিভিন্ন কৰ্পৰেট হাউচে দান বৰঙণি কৰিছে, আমি সাধাৰণ ব্যক্তিয়ে দান বৰঙণি কৰিছোঁ। কিন্তু এই মন্দিৰবিলাকক যে ভক্তিৰ নামত আমি ইমান কোটি কোটি টকা দিওঁ, সেই মন্দিৰবিলাকে কিয় দান বৰঙণি দিয়ে? তেওঁলোকে এই টকাবোৰ কিয় ৰাখি থাকে? ইয়াক লৈ ছ'চিয়েল নেটৱৰ্কিং ছাইটত যথেষ্ট আলোচনা হৈছে। এই মন্দিৰৰ সোণখিনি যদিহে বন্ধকত থোৱা হয়, দেশৰ অৱস্থা কেনে ভাল হ'ব? আৰু লগতে কি জানে, প্ৰতিজন ব্যক্তিৰ একাউণ্টত 2 লাখ টকাকৈ জমা হ'ব এই সোণখিনি যদি বন্ধকত ৰখা হয়। আমি দেখুৱাম বাণিজ্যিক বিৰতিৰ পিছত সেই প্ৰতিবেদন।